নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ টু জব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে এটা বিশেষ বিজ্ঞাপনৰ বিষয়ে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাব। আমি এই ভিডিঅ'ৰ জৰিয়তে কোন বিভাগত নিযুক্তি হ'ব, কিমানটা খালী পদ আছে, বয়স কিমান হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব, আবেদনৰ অন্তিম তাৰিখ, দৰমহা কিমান হ'ব, এই সকলোবোৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ। বন্ধু বান্ধৱীসকল আজি আমি যিটো বিজ্ঞাপনৰ বিষয়ে আলোচনা কৰিম সেই বিজ্ঞাপনটো আপোনালোকলৈ আগবঢ়াই দিছোঁ। বিজ্ঞাপনটো আপোনালোকে চাওক। ইয়াতে CRPFৰ পদ আছে। এইটো নতুনকৈ এতিয়া বিজ্ঞাপন প্ৰকাশ কৰিছে বিভাগৰ ফালৰ পৰা। চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ, ইয়াতে টোটেল 89টা পদ আছে। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা বিজ্ঞাপনটো প্ৰকাশ কৰিছে। ইয়াতে কোৱালিফিকেশ্যনটো গ্ৰেজুৱেশ্যন লাগিব আৰু ইয়াতে যিটো আপোনালোকৰ এপ্লাইটো আপোনালোকে অফলাইন কৰিব লাগিব। ইয়াতে অনলাইনৰ সুবিধা দিয়া নাই। আৰু ইয়াতে যিটো পদ আছে পদটোৰ নাম হৈছে এছিষ্টেণ্ট কামাণ্ডেণ্ট। এছিষ্টেণ্ট কামাণ্ডেণ্টৰ 89টা পদ আছে। এইটো আপোনালোকে নিশ্চয় দেখা পাইছে এছিষ্টেণ্ট কামাণ্ডেণ্ট। ইয়াৰে মুঠ পদ আছে 89টা। ইয়াতে আৰু কি কি পদ আছে আমি এই গোটেইখিনি চাওঁ। ইয়াৰে ভেকেঞ্চি যিখিনি ডিটেইলছ আছে ডিটেইলছখিনি আপোনালোকক দেখাই দিছোঁ। CRPFত আছে টোটেল নাম্বাৰছ অফ ভেকেঞ্চি 19। ইয়াৰে 19 ভেকেঞ্চি আনৰিজাৰ্ভ আছে 19টা। ইয়াতে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই। আৰু BSF আছে অৰ্থাৎ বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চত আছে 29টা পদ আছে। ইয়াৰে আনৰিজাৰ্ভত আছে 23টা, SC কাৰণে 4টা, ST কাৰণে 2টা আৰু টোটেল হৈ গ'ল 29টা পদ। আৰু ITBPৰ পৰা আছে 29টা পদ। ইয়াৰে 25টা আনৰিজাৰ্ভত দিয়া হৈছে আৰু 3টা SCৰ কাৰণে আৰু এটা STৰ কাৰণে টোটেল 29টা পদ। আৰু SSBটো আছে ঠিক তেনেধৰণে 12টা পদ। ইয়াৰে আনৰিজাৰ্ভত দিয়া হৈছে 8টা, SCৰ কাৰণে 2টা আৰু STৰ কাৰণে 2টা, টোটেল 12টা পদ। এইকেইটা পদৰ কাৰণে বিজ্ঞাপন আহিছে। এতিয়া আমি আহোঁ ইয়াৰ পে'টো কেনেকুৱা। ইয়াৰে যিটো পে' হয় পে' বেণ্ডটো চবৰে বেলেগ বেলেগ থাকিব। আপোনালোকে ইয়াতে চাই ল'ব। ইয়াতে এইটো মেট্ৰিক্স লেভেল 10 হয়। ইয়াতে পে' বেণ্ডটো আপোনালোকৰ 3 পে' বেণ্ড হ'ব। ইয়াতে প্ৰথম আপোনাৰ 56,100ৰ পৰা আৰম্ভ হ'ব। আৰু ইয়াতে স্কেল যিটো পে' থাকিব স্কেল পে'টো 15,600 টকাৰ পৰা 39,100 টকা হ'ব। প্লাছ আপোনালোকৰ গ্ৰেড পে' থাকিব 5,400 টকা। এইখিনি হ'ল। আৰু ইয়াৰে এজৰ যিটো এজৰ লিমিটটো আপোনালোকক দিয়া হ'ব 35 ইয়াৰ্ছলৈকে দিয়া হৈছে। 35টো আপোনালোকৰ 1 আগষ্ট 2023লৈকে হ'ব লাগিব। তেতিয়া আপোনালোকে এইটো কৰিব পাৰিব। আৰু আপোনালোক যদি SC বা ST কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে 5 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন আপোনালোকে পাব। অৰ্থাৎ আপোনালোকে 35 নহয় 45 ইয়াৰ্ছলৈকে 40 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে যিটো এছেঞ্চিয়েল কোৱালিফিকেশ্যন হয় কোৱালিফিকেশ্যনটো আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব। অৰ্থাৎ BA বা BSc বা BCom আপোনালোকে পাছ কৰি থাকিব লাগিব। যিহেতু পদটো এছিষ্টেণ্ট কামাণ্ডেণ্ট পদ হয় গতিকে আপোনালোকে এইটো গ্ৰেজুৱেশ্যন কমপ্লিট কৰি দিব হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু বন্ধু বান্ধৱীসকল ইয়াৰ কাৰণে আপোনালোকৰ ফিজিকেল যিটো ষ্টেণ্ডাৰ্ড হয় ফিজিকেল ষ্টেণ্ডাৰ্ডটো কিমান প্ৰয়োজন হ'ব এইকেইটা মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। ফিজিকেল ষ্টেণ্ডাৰ্ডটো আপোনালোকৰ হাইট, প্ৰথম আহিলোঁ আমি হাইটটো আপোনালোকৰ মেলৰ কাৰণে 165 চেণ্টিমিটাৰ হ'ব লাগিব আৰু ফিমেলৰ কাৰণে 157 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু চেষ্টটো আছে চেষ্টটো আপোনালোকৰ নৰ্মেল আৰু এক্সপাণ্ডেড এইটো বেলেগ বেলেগ হ'ব। ইয়াৰ কাৰণে মেলৰ কাৰণে দিয়া হৈছে 81 cm হ'ব লাগিব আৰু এক্সপাণ্ডেড কৰিলে
আপোনালোকৰ 5 সেন্টিমিটাৰ বাঢ়িব লাগিব, অৰ্থাৎ 86 সেন্টিমিটাৰ হ'ব লাগিব। ফিমেলৰ কাৰণে ইয়াত কোনো ধৰণৰ উল্লেখ নাই। আৰু ৱেইটটো আপোনালোকৰ দিয়া হৈছে ইন কেজিত দিয়া হ'ব। আপোনালোকৰ মেলৰ কাৰণে 50 কেজি হ'ব লাগিব আৰু ফিমেলৰ হ'লে 46 কেজি হ'ব লাগিব। এইটো আপোনালোকক মই মেইন পইণ্টকেইটা আপোনালোকক দেখাই দিছোঁ। আৰু ইয়াৰ কাৰণে কেনেধৰণে কি হ'ব, ৰিটেন এক্সাম হ'ব, কিমান মাৰ্কৰ ৰিটেন এক্সাম হ'ব। ইয়াতে পেপাৰ থাকিব, পেপাৰ আপোনালোকৰ 2খন পেপাৰ হ'ব। ইয়াতে 2 ঘণ্টাৰ কাৰণে হ'ব, 100 মাৰ্কছৰ কাৰণে 100 কুৱেশ্যনত হ'ব। আৰু ছেকেণ্ড যিটো থাকিব এইটো 2 ঘণ্টাৰ 100 মাৰ্কছৰ 100 কুৱেশ্যন হ'ব। আৰু প্ৰথম যিটো আপোনালোকৰ ফাৰ্ষ্ট পেপাৰ হ'ব, ফাৰ্ষ্ট পেপাৰত আপোনালোকৰ থাকিব জেনেৰেল এৱাৰনেছ, জেনেৰেল ইণ্টেলিজেঞ্চ, ৰিজনিং, নিউমাৰিকেল এবিলিটি, কাৰেণ্ট ইভেণ্ট, মেটাৰ্ছ অফ এভৰি ডে, অবজাৰভেশ্যন এণ্ড এক্সপেৰিয়েঞ্চ। এইকেইটাৰ ওপৰত আপোনালোকৰ 100 মাৰ্কছৰ এক্সাম আহিব। আৰু নেক্সট যিটো ছেকেণ্ড পাৰ্ট থাকিব, ছেকেণ্ড পাৰ্টত আপোনালোকৰ ইয়াৰ ৰিক্ৰুইটমেণ্ট ফ'ৰ্চৰ কাৰণে এইটো মাল্টিপুল চইচ কুৱেশ্যনেই আহিব আপোনালোকৰ। প্ৰফেচনেল স্কিল আহিব, প্ৰফেচনেল যিখিনি আপোনালোকৰ থাকিব প্ৰফেচনেল স্কিলৰ ওপৰত হ'ব। এইটো কেণ্ডিডেটৰ কোৱালিফিকেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব। আৰু আপোনালোকৰ থাৰ্ড পেপাৰ যিখন থাকিব, থাৰ্ড পেপাৰটো আপোনালোকৰ 2 ঘণ্টাৰ কাৰণে হ'ব আৰু ইয়াতো 100 মাৰ্কছ থাকিব। ইয়াত হ'ব আপোনাৰ হিন্দী বা ইংলিছত আহিব এইটো পেপাৰটো আপোনালোকে এইটো কৰিব লাগিব, এক্সাম দিব লাগিব। এইকেইটা আছিলে ইয়াৰ কাৰণে। আৰু আপোনালোকৰ এইটো ইয়াতে গোটেই কণ্ডিশ্যনখিনি দিয়া হৈছে, আপোনালোকক মই দেখাই দিছোঁ এইখিনি, আপোনালোকে এইখিনি গোটেইখিনি চাই লওক। আৰু আপোনালোকৰ যিটো ফিজিকেল টেষ্ট হ'ব, ফিজিকেল টেষ্টৰ কাৰণে মেলৰ কাৰণে কিমান কি দিব, 100 মিটাৰ ৰেচ দিব, 800 মিটাৰ ৰেচ দিব, লং জাম্প আছে আৰু শ্বুট পুট আছে। এইখিনি বস্তু আপোনালোকৰ আছে, কিমান আছে আপোনালোকে নিশ্চয় দেখা পাইছেই। 100 মিটাৰটো আপোনালোকৰ 16 ছেকেণ্ডত কমপ্লিট কৰিব লাগিব আৰু 800 মিটাৰটো 3 মিনিট 45 ছেকেণ্ড। লং জাম্পটো আপোনাৰ 3.5 মিটাৰ আৰু শ্বুট পুটটো আপোনালোকৰ 7.26 কেজিৰ 4.5 মিটাৰ হ'ব লাগিব। আৰু নেক্সট ফিমেলৰ কাৰণে তেনেধৰণে দিয়া হৈছে। ফিমেলৰ কাৰণে 100 মিটাৰটো আপোনালোকৰ 18 ছেকেণ্ডত হ'ব লাগিব আৰু 800 মিটাৰটো আপোনালোকৰ 4 মিনিট 45 ছেকেণ্ড হ'ব লাগিব। লং জাম্পটো 3 মিটাৰ হ'ব। এইকেইটা আপোনালোকৰ হ'ব। এইখিনি বুজি পালে আপোনালোকে ফিজিকেল টেষ্টত। এতিয়া মাৰ্ক পেটাৰ্ণটো আপোনালোকক দেখাই দিছোঁ। মাৰ্কৰ যিটো পেটাৰ্ণ থাকিব, মাৰ্ক আপোনালোকৰ ফিজিকেল মেকআপত থাকিব 10 মাৰ্ক আৰু জেনেৰেল ইণ্টেলিজেঞ্চ, এপিটিউড এণ্ড ইণ্টাৰেষ্ট এণ্ড প্ৰফেচনেল স্কিলত থাকিব 30 মাৰ্কছ। বিহেভিয়াৰ এণ্ড চাইক'লজিকেল এচেপ্টত থাকিব 30 মাৰ্কছ। আৰু নেক্সট এইটো জেনেৰেল এবিলিটিৰ ওপৰত আপোনালোকৰ থাকিব। আৰু নেক্সটটো থাকিব আপোনালোকৰ 5 মাৰ্ক। আৰু ঠিক তেনেধৰণে থাকিব এইটো নেক্সটটোত আহিব 5 মাৰ্ক। আপোনালোকক গোটেইখিনি বস্তু মই দেখাই দিছোঁ, 5 মাৰ্ক। আৰু ইয়াতে অৰেলত থাকিব 20 মাৰ্ক। টোটেল আপোনালোকৰ 100 মাৰ্কছৰ এক্সামটো ৰিটেন এক্সাম হ'ব। ইয়াৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে যিটো এড্ৰেছত আপোনালোকে ফৰ্মটো পঠাব লাগিব, সেই এড্ৰেছটো ইয়াতে মই আপোনালোকক কৈ দিছোঁ, কোন এড্ৰেছৰ কাৰণে আপোনালোকে এইটো এপ্লিকেশ্যন ফৰ্মটো পঠাব লাগিব। যিখন এপ্লিকেশ্যন ফৰ্ম হ'ব, সেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে সেলফ এটেষ্টেড ডকুমেণ্টছো আপোনালোকে দিব লাগিব। গোটেই ডকুমেণ্টছখিনি আপোনাৰ সেলফ এটেষ্টেড লাগিব, আপোনালোকে পঠাব লাগিব। DY ইন্সপেক্টৰ জেনেৰেল, ডাইৰেক্টৰ অফ জেনেৰেল, CRPF, ইষ্ট ব্লক 7, লেভেল 4, RK পুৰাম, নিউ দিল্লী 66। এই নাম্বাৰত আপোনালোকে 21 মে আগতে পোৱাকৈ পঠাব লাগিব। এইটো আপোনালোকে পোষ্টেল পঠাব লাগিব, যিহেতু ইয়াতে অনলাইন কৰাৰ কোনো সুবিধা দিয়া হোৱা নাই, গতিকে আপোনালোকে এইটো কৰিব পাৰিব। এইটো আপোনালোকে
অনলাইন আবেদনটো নাই ইয়াতে অফলাইন যিটো আবেদনটো আপোনালোকে 1 মে'ৰ পৰা আৰম্ভ হ'ব 1 মে'ৰ পৰা আৰম্ভ হ'ব আৰু 21 মে'ত ইয়াৰ ক্লজিং হ'ব গতিকে আপোনালোকে 21 মে'ৰ আগতে পোৱাকৈ ফৰ্মটো পঠাব লাগিব। থেংক ইউ।